পৰিচালক হিচাপে কথাটো ক'লে মোৰ অকণমান বেয়া লাগিব। মই এই নাটকখনৰ আচলতে নামটোহে মোৰ আছে, বাকী পৰিচালক আটাইকেইজনে। গতিকে মই আটাইৰে ওচৰত ধন্যবাদ জনাইছোঁ ইমান সহযোগ কৰাৰ কাৰণে। আৰু আমাৰ শিল্পীসকলক চিনাকি কৰাই দিব লৈছোঁ। তাৰ আগতে আমাৰ নেপথ্যত যিসকল আছিলে, ৰাজ ক'ত গ'ল? শব্দত আছিলে ৰাজ, আৰু লাইটত আছিলে আমাৰ হৰে কৃষ্ণ শৰ্মাদেৱ, মঞ্চত আহিবলৈ অনুৰোধ জনালোঁ। আৰু চাউণ্ডত আছিলে আমাৰ সমীৰাও মঞ্চত আহিলে ভাল পাওঁ। নীলোৎপল, জ্যোতিষ্মান, বিদ্যুৎ, ৰূপম জ্যোতি দাস, পৰমানন্দ শইকীয়া, বনমালী আৰু টিকলি নৰিতি চন্দন, তাৰপিছত মনস্মিতা, মালবিকা। আচলতে মালবিকা বহুত বছৰ পিছত মঞ্চত এক্টিং কৰি আছে। প্ৰায় 2007 পৰা তাই এখনৰ মাজত নাছিলে, এতিয়া আকৌ ঘূৰি আহিছে। বিৰিঞ্চি, আমাৰ কাকলি, নিকিতা, প্ৰদীপ্তা আমাৰ আটাইতকৈ সৰু ল'ৰাটো, আৰু আমাৰ তিনিটো সৰু ল'ৰাটো, এয়া গুণমণি আৰু এয়া অপূৰ্ব বৰ্মন। নাটকখন কেনেকুৱা পালে আপোনালোকে মোক জনাব, কাৰণ কিয় আমি বহুত ভাল। আমাক ভুলখিনিও ক'ব লাগিব। নাটকখন মাত্ৰ 5 দিনত ৰিহাৰ্চেল কৰি আমি আপোনালোকৰ আগত আজি প্ৰদৰ্শন কৰিলোঁ। মাজতে ভুল ৰৈ যোৱাটো খুব স্বাভাৱিক কথা। গতিকে ভুলখিনি আঙুলিয়াই দিব, যাতে আমি পৰৱৰ্তী ক'ৰবাত প্ৰদৰ্শন কৰিব লাগিলে আমাৰ সেইটো সহায় হয়। দ্বিতীয় কথাটো হ'ল, নাটকখন কৰাৰ উদ্দেশ্যটো ৰূপমে প্ৰথমতে কৈছে, আৰু মই যিসকলক পাৰোঁ ফোনত বা নিমন্ত্ৰণ দিব যাওঁতেও কৈছোঁ যে আমাৰ এই সতীৰ্থ নাৰায়ণ বৈশ্য এটা জটিল ৰোগত আক্ৰান্ত হৈ চিকিৎসাধীন হৈ আছে। গতিকে এই যুঁজখনত অকণমান অৰ্থনৈতিকভাৱে যদি তাক আমি সকাহ দিব পাৰোঁ, গতিকে এইটোৱে আমাৰ আছিলে নাটকখনৰ উদ্দেশ্য। গতিকে ৰাইজক মই এটা অনুৰোধ জনাইছোঁ যে আপোনালোকে যিমান পাৰে, মই কোৱা নাই যে আপোনালোকে 1 লাখ টকা দিয়ক বা 1000 টকা দিয়ক, আপোনালোকৰ সাধ্য অনুযায়ী অকণমান এই যুদ্ধখনত সহায় হওক বুলি। কাৰণ আমি এটা বিশ্বাস কৰোঁ যে ৰাইজ যদি একগোট হৈ পিনে আমাক নাৰায়ণ দাক এই যুদ্ধখনত সহায় কৰে, তেতিয়াহ'লে আমি চাগে এই শ্ব'টো, এই প্ৰদৰ্শনটো আমাৰ সাৰ্থক হ'ব। বাকী নাৰায়ণ দাক মই মাতিছোঁ, নাৰায়ণ দাৰ পৰা 2 এষাৰ আমি জানিব বিচাৰিছোঁ। মুম্বাইত মিউজিকৰ কাম কৰি আছে, আমাৰ ৰঙীৰে ল'ৰা, তাক ঘপককৈ মাতিছোঁ। আৰু সি মাত্ৰ 2 দিনত এই মিউজিকটো কৰিছে। কিবা ভুল হ'ব পাৰে, মৰমৰ ভাই হিচাপত বা ভাইটি হিচাপত আপোনালোকে তাক হেৰি কৰিব। বাকী নাৰায়ণ দাক 2 এষাৰ ক'বলৈ আমি অনুৰোধ জনাইছোঁ। গোটেইখিনি সকলোৱে কৈ আছে মঞ্চৰ পৰা, আৰু আপোনালোকো আহিছে মোক সহায় কৰিবলৈ, সকাহ দিবলৈ, প্ৰেৰণা দিবলৈ আৰু জীয়াই থাকিবলৈ। গতিকে দিয়ক, ভুল ভ্ৰান্তিখিনি কওক নাটকখনৰ, আৰু যাতে আমি এই অসমতে কেইটামান মানুহে প্ৰদৰ্শন কৰি অলপ আৰ্থিকভাৱে সহায় পাওক। আৰু মই যে এই জীয়াই থকাৰ প্ৰেৰণা পাইছোঁ, আচলতে এই নাটকৰ কাৰণে পাই আছোঁ। আৰু মই আপোনালোকক দৃঢ় বিশ্বাসেৰে কওঁ, মই যুঁজিম। মোৰ মনোবল অটুট আছে, মই জীয়াই থাকিবই লাগিব। কেৱল আপোনালোকে মোক জীয়াই ৰাখিব লাগিব। ধন্যবাদ। আমাৰ উজ্জ্বল দাই এখনি আমাৰ গামোচাৰে নাৰায়ণ দাক মৰম যাচিব খুজিছে। আমি উজ্জ্বল দাক বিচাৰিছোঁ। ধন্যবাদ উজ্জ্বল দা। বাকী শেষত আকৌ এবাৰ আপোনালোকক কৈছোঁ, যোনে যি পাৰে আৰু আপোনালোকে 1 টকাও দিয়ক, 10 টকাও দিয়ক, যেনেকৈ পাৰে সহায় কৰক। বাকী আকৌ লগ পাম নতুন নাটকৰ সৈতে। আপোনালোক সদায় একেলগে থাকিব, আমিও একেলগে থাকিম।
আপোনালোকক আকৌ বিচাৰিম ধন্যবাদ শুভৰাত্ৰি আমাৰ দুজন ল'ৰা বাহিৰতে থাকিব বা দুজন ল'ৰা বাহিৰত সঞ্জীৱ আৰু